বাঘবৰী চকত অসম গণ পৰিষদ আৰু বিজেপি মিত্ৰজোঁটৰ কাৰ্যালয় শুভ উদ্বোধন নিৰ্বাচনী প্ৰচাৰ সভা কাৰ্যালয়টোৰ শুভ উদ্বোধন কৰে মোৱামাৰী জিলা পৰিষদৰ সদস্যৰ প্ৰাৰ্থী মণি দাসে সভাখনত বান্দিয়া গাঁও পঞ্চায়তৰ কেইবা লক্ষাধিক ৰাইজৰ উপস্থিতি আৰু সঁহাৰি বান্দিয়া গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যৰ প্ৰাৰ্থী ৰহমত আলী আৰু মোৱামাৰী জিলা পৰিষদ সদস্যৰ প্ৰাৰ্থী মণি দাস জয় হোৱাটো নিশ্চিত বুলি বিভিন্ন শ্লোগান দিয়ে বান্দিয়া পঞ্চায়তৰ ৰাইজে সভাখনত উপস্থিত থাকে অসম গণ পৰিষদৰ প্ৰাক্তন বিধায়ক হিৰেণ কুমাৰ দাস বিজেপিৰ দৰং জিলা সমিতিৰ উপসভাপতি প্ৰতাপ বৰদলৈ অসম গণ পৰিষদৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক সৌৰাজ ডেকা পূব মংগলদৈ মণ্ডল সমিতিৰ সাধাৰণ সম্পাদক আপু শইকীয়া আৰু দৰং জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ উপসভাপতি ৰেহান আলী কংগ্ৰেছ আৰু AIUDFক তীব্ৰ সমালোচনা কৰে হিৰেণ দাস আৰু প্ৰতাপ বৰদলৈ কয় যে কংগ্ৰেছ এতিয়া টিকটৰ নামত ব্যৱসায় আৰম্ভ কৰিছে দলটোৰ কোনো অস্তিত্ব নাই কংগ্ৰেছ দলটোৱে ৭০ বছৰে নকৰা কাম বিজেপি দলে কৰি দেখুৱাইছে এইবাৰ উন্নয়ন দুৰ্নীতিমুক্ত আৰু সুস্থ সমাজ গঢ়িবলৈ ৰহমত আলী আৰু মণি দাসক ভোট দিবলৈ আহ্বান জনায় ৰেহান আলীয়ে মংগলদৈৰ পৰা হবিবুৰ ৰহমানৰ ৰিপৰ্ট অৰুণোদয় আসাম কংগ্ৰেছে আমাৰ এই অঞ্চলত কোনোবা দিনা চাকৰি লগত দি পাইছে নেকি আজি চাকৰি কৰিছে পইচা লৈছে বহুত পইচা লৈছে এতিয়া টিকেটো বিক্ৰী কৰিছে এই পঞ্চায়তৰ টিকেট বিক্ৰী কৰিছে আজি মই শুনা পালোঁ বালাবাৰী ZPCৰ এতিয়া দলগাঁও সমষ্টি কৰিছে আমাৰ খাটনিৰ পৰা আমাৰ মংগলদৈ সমষ্টি সেইটো আগতে আছিল মংগলদৈ ইয়াত দলগাঁও তাত যিগৰাকী পাৰ্টিক টিকেট দিম বুলি কৈ দিছিল তেওঁলোকে নিজে এইটো কেঞ্চেল কৰিছে 25 লাখ টকা লৈছে এতিয়া সেই মানুহগৰাকীৰ তেওঁলোকৰ মানে একজন হাজবেণ্ডজন তেওঁতে মেডিকেলত ট্ৰিটমেণ্ট লৈ আছে এইবিলাক নাপায় নহয় এইবিলাক কৰিব কাৰণে আমাক নাপায়তো এতিয়া মণি দাসক আমি বিজেপি যে টিকেট মণি যে 1 পইচা খৰচ কৰা নাই ৰহমতক আমি টিকেট দিছোঁ ৰহমতক ক'বলৈ ৰহমত ভাই তই বেছি পইচা কৰিব লাগে আমাৰ এই দলৰ নামত অলপ পইচা দিব লাগে ভাই 10,000 মান টকা কি কৈছে 5,000 দিলে এতিয়া 5,000 বাকীও কৰিছে দিয়ে বাই এতিয়া মৰিলোঁ ৰহমতক মই ক'লোঁ তই আৰে ভাই 10,000 টকা দিয়া আমাৰ মানুহ চাকৰি বহুত মানুহ আহি আছে কাকো দিয়া মই 10,000 দিলোঁ দাদা পইচা আহিলে 5,000 লওক 5,000 পিছত দিম পিছত মানে কি এটা বাকী জনম বাকী হৈ গ'ল ঘূৰি আহে আচ্ছা যেতিয়া ন এইখিনি কথা এতিয়া মানুহখিনিৰ কথা হ'ল কি বিজেপি SB আমি গভৰ্ণমেণ্ট আছোঁ আপোনালোকৰ বহুত সমস্যা আছে আজিকালি মই আচৰিত মানিছোঁ শিক্ষিত মানুহৰ অভাৱ নাই আৰু সকলোৱে জানে আৰু মোবাইল টিভিলৈ দিয়ে দেখা পায় আজিকালি মানুহক ঘূৰাই দিব নোৱাৰি নহয় চব মানুহে জানে গতিকে এতিয়া আমি বিজেপি যিবিলাক আছোঁ আমি ভাল কাম কৰি দেখাইছোঁ আৰু আপোনালোকৰ যিটো সমস্যা আছে যেতিয়া মই ৰিটায়াৰমেণ্ট লৈছিলোঁ তেতিয়া তাৰ পিছদিনাখনে তেওঁলোক আহিল 50 গৰাকীমান আহিল যুৱ মানে ডেকা ল'ৰা আহিল আৰু আহি পেলাই মোৰ ওচৰলৈ গ'লে যে বাইদেউ এতিয়া আপুনি সমাজ সেৱা কৰিবৰ কাৰণে এটা সুবিধা পাইছে আপুনি আহিব নেকি তেতিয়া মই কৈছোঁ সমাজ সেৱা মই এতিয়া নহয় মই সৰুৰ পৰাই কৰোঁ যেনে মই স্কাউট গাইডত নিবলৈ ছোৱালীবিলাকক গাইডৰ কাপোৰ চিলাই দিছিলোঁ কোনোবা ল'ৰা ছোৱালীয়ে ফাটা চাৰ্ট বা মানে চিঙাত তেনেকুৱা ধৰণৰ ব্লাউজ পিন্ধিলে মোৰ দুখ লাগে গতিকে মই তেওঁলোকক দৰ্জীৰ ওচৰলৈ লৈ গৈ পেলাই কাপোৰ চিলাই দিছিলোঁ এতিয়া ভাবিছোঁ তাৰমানে সেইবিলাকেই সমাজ সেৱা তেতিয়াহ'লে মোৰ সাহসটো বাঢ়ি গ'ল বাঢ়ি পেলাই মই ঠিক আছে মই 10জন মানুহৰ কৰিছিলোঁ যেতিয়া 10,000 মানুহৰো মই কৰিব পাৰিম কাৰণ মোৰ মনটো শুদ্ধ হ'ব লাগিব আৰু চাফা হ'ব লাগিব যাতে ৰাইজৰ আশীৰ্বাদ ল'ব পাৰোঁ কাৰণ ৰাইজৰ আশীৰ্বাদ ল'বলৈ বৰ ডাঙৰ ডিগ্ৰী নালাগে এটাই লাগিব যে মই ৰাইজৰ মন বুজিব লাগিব যদি মন বুজি পাওঁ তেতিয়াহ'লে ৰাইজৰ সঁহাৰি পাম যিকোনো কাম কৰিবলৈ আৰু সেই হিচাপে মোক কোনেও কোৱা নাই মোৱামাৰী ৰাইজৰ ওচৰত মই এইটো কাৰণতে কৃতজ্ঞ তেওঁলোকে মোক বহুত উৎসাহিত কৰিলে 1 নম্বৰ 2 নম্বৰ কথা মই য'ত চাকৰি কৰি আছিলোঁ ৰিটায়াৰমেণ্টৰ 2 মাহ আগৰ পৰা চবেই চকু পানী টুকে মোৰ লগৰ ষ্টাফৰখিনিয়ে যে বাইদেউ অকলে আমাক এৰি কেনেকৈ থাকিব নহয় আপুনি ৰাজনীতিত সোমাই যাওক ৰাজনীতিটো বহুত ভাল মানুহক অন্ততঃ সকলোৱে ক'ব নোৱাৰা কথাখিনি আপুনি কাৰোবাৰ আগত প্ৰতিনিধিত্ব কৰিব পাৰিব বা কাৰোবাৰ আগত প্ৰকাশ কৰিব পাৰিব যে আপোনাৰ এইখিনি মানুহৰ বহুত ডাঙৰ সমস্যা হৈ আছে আৰু এটা কথাতে আমি আপোনাক আগবঢ়াই দিছোঁ বাইদেউ
অপ্ৰিয় হ'লেও সত্য কথা আপুনি যিহেতু ষ্টুডেণ্টৰ মাজত থাকি নানান ধৰণৰ নানান সমাজৰ পৰা অহা ষ্টুডেণ্টখিনিৰ লগত আপুনি নানান সমস্যাৰ লগত জড়িত হৈ আছে সেইটো আমি ভালকৈ দেখিব পাইছোঁ গতিকে আমাৰ দৃঢ় বিশ্বাস আপুনি আমাৰ সমস্যা সমাধান কৰিবলৈ ওলাই আহক মোক কাটৰ অনুৰোধ কৰিলে যাৰ বিনিময়ত মই 2-3 দিন চিন্তা কৰাৰ পিছত সিদ্ধান্তত উপনীত হ'লোঁ মই ৰাইজৰ কাৰণে কাম কৰিবলৈ আগবাঢ়ি আহিম আৰু এই কাৰণতে আজি মোৰ চোতাল বুলি ক'লোঁ মোৰ চোতাল ধূলা বান্দিয়া মণ্ডলাঝাৰ ওজাগাঁও মোৱামাৰীত কাম কৰিবলৈ পাই মই বহুত সুখী যিটো মই তোমালোকক আজি এই মিডিয়াৰ যোগেদি প্ৰকাশ কৰিবলৈ বিচাৰিছোঁ যে সকলোতকৈ কিজানি মই ভাগ্যৱান আৰু সুখী মোৰ চোতালখনত মই পুনৰ আকৌ ঘূৰি আহি তেওঁলোকৰ লগতে একেলগে থাকি কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিম হয় 2025 চনৰ পঞ্চায়ত নিৰ্বাচন আমাৰ দৰং জিলাৰ মোৱামাৰী জিলা পৰিষদৰ অন্তৰ্গত 38 নং বান্দিয়া আঞ্চলিক পঞ্চায়তৰ ফালৰ পৰা মই প্ৰতিযোগিতা কৰিছোঁ আমাৰ দৰং অগপ আৰু বিজেপি মিত্ৰজোঁটে মোক টিকেট প্ৰদান কৰিছিলে তো একচুৱেলি আমাৰ বান্দিয়া গাঁও পঞ্চায়তৰ ব্যক্তিসকলে উন্নতি বিচাৰে তেওঁলোকে উন্নতিৰ কল্পে তেওঁলোকে মোক পৰামৰ্শ দিছিলে যে আপুনি নিৰ্বাচন খেলিব লাগিব আৰু আপুনি আমাৰ মানে গভৰ্ণমেণ্টৰ লগত আপুনি থাকিব লাগিব সেই হেতুকে আমি টিকেট বিচাৰিছিলোঁ ৰাইজৰ অনুমতি সাপেক্ষে আৰু টিকেটটো প্ৰদান কৰিলে ঠিক তাৰে এটা উৎসাহজনক আজি যিটো আমাৰ উদ্বোধনী এটা অনুষ্ঠান আছিলে আমাৰ বান্দিয়া গাঁও পঞ্চায়তৰ মানে বিভিন্ন ব্যক্তিসকলে মানে অতি মানে আনন্দেৰে আজি সভাখনলৈ আহিছে আৰু যিটো দেখা পালোঁ যে বান্দিয়া পঞ্চায়তত মোক মানে অগপ বিজেপি মই মানে কেণ্ডিডেট কিন্তু মোৰ কোনো মানে প্ৰতিদ্বন্দ্বী নাই যদি বিৰোধীয়ে টিকেট প্ৰদান কৰিছে একচুৱেলি তেওঁলোকৰ লগত মোৰ মানে কোনো কণ্টেষ্টে নহয় মই বিপুল ভোটত মই আগুৱাই আছোঁ আজিৰ তাৰিখত আপোনাৰ মিত্ৰজোঁটে যিসকল প্ৰাৰ্থী দিছে বিভিন্ন ঠাইত ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতা জয়ী হৈছে আৰু ইয়াতো যি প্ৰাৰ্থী আমি দিছোঁ মিত্ৰজোঁটৰ বিনা প্ৰতিদ্বন্দ্বিতা নিৰ্বাচিত হোৱাৰ নিচিনা হৈছে যদিও বিৰোধী দলে দলীয় টিকেট দিছে তেখেতসকল বহি আছে আমাৰ মিত্ৰজোঁটৰ বৰ্তমান বিজেপি আৰু এজিপিৰ প্ৰাৰ্থীসকল যথেষ্ট আগবাঢ়িছে ৰাইজৰ যথেষ্টখিনি আমি সহযোগ পাইছোঁ আৰু যথেষ্টখিনি ৰাইজে আগভাগ লৈ যাতে আমি উন্নয়নৰ খাতিৰত সকলোৱে মিলি মিত্ৰজোঁটক বিজয়ী কৰাবৰ কাৰণে চেষ্টা চলাইছে আমিও ভাল ফল পাম বুলি আমি আশা ৰাখিছোঁ ভাল মই দেখিবলৈ পাইছোঁ আগৰ পৰা ৰাইজৰ কাম কৰি আছে সমাজৰ কাম কৰি আছে আৰু সকলোৱে তেখেতক আঁকোৱালি লৈছে আৰু ভাল এটা ফল তেওঁ দিব বুলি আমি আশাবাদী আপোনালোকক অলপ ভোট দিলে কিন্তু মই এটা কথা আপোনালোকক এতিয়া অনুৰোধ কৰি ক'ম আমাৰ বিভিন্ন সমস্যা আছে 101টা সমস্যা আছে বিধায়ক হ'ব কোনোবা জিলা পৰিষদৰ মেম্বাৰ হ'ব কোনোবা আঞ্চলিকৰ মেম্বাৰ হ'ব কোনোবা কিন্তু আমি ইয়াতে বসবাস কৰি থাকিব লাগিবনে নাই আমি ইয়াতে বসবাস কৰিব লাগিবনে নাই লাগিব লাগিলে আমি ভোটৰ জৰিয়তে দেখাব লাগিব যে আমি বান্দিয়াৰ পৰা ভোট দিছোঁ আমাৰ ইয়াতে জন্ম হৈছে ইয়াতে আমাৰ ককা আইতাহঁতে এই ঠাইতে আমাৰ জন্ম হৈছে গতিকে এই ঠাই আমাৰ আৰু ইয়াতে চৰকাৰে ব্যৱস্থা কৰি দিব লাগিবই ঠিক আছে আমাৰ জন্মস্থান হয় ভাই পাছতকে আপোনাৰ কাৰণে ৰাস্তা গৈছে যদিও ৰাস্তা গৈছে ৰাস্তাটো দিবই লাগিব কিন্তু যদিও আমি ভোটৰ বেলট পেপাৰত বেছিকৈ ভোট দিলোঁ হয় আমিও যাই কিনে অলপ আলোচনা কৰিলোঁ হয় সাংসদ মৈদামত মই 2 বাৰ লগ কৰিছোঁ যে কিবা এটা কৰক সাংসদ মৈদাম কৈছে বিজিআৰ মাটি দিব লগা একো নাই ছাৰ আপুনি ডিচিৰ লগত আলোচনা কৰক এডিচিৰ লগত আলোচনা কৰক এডিচিৰ লগত ডিচিৰ লগত আলোচনা কৰিলে হ'ম বুলি ক'লে পিছত নহ'ল বাৰ সাংসদ মৈদাম ক'বও নোৱাৰোঁ একেটা কথা গতিকে আমি যদি যিমান ভোট দিম সিমান আমাৰ কিন্তু দম থাকিব তো ৰাইজ আপোনালোকে জানে চৰকাৰৰ পক্ষত নাথাকিলে একো কাম নহ'ব যোৱাবাৰ আমাৰ এই পঞ্চায়তত আপোনালোকৰ কংগ্ৰেছ দলে প্ৰাৰ্থীক জয় কৰাই দিছিল তো কি কৰিছে নকৰিছে আপোনালোকে জানে আমাৰ বাঘপুৰী এইটো ছাইডত কিন্তু ঘৰ হোৱা নাই এটা হৈছে নেকি আপোনালোকে চাওক এই চৰকাৰৰ দিনত আমাৰ সংখ্যালঘু এৰিয়াত যোন আমি ভোট দিয়া নাই আপোনাৰ উন্দলাচাৰ চাওক বালাবাৰী চাওক ধোলাত চাওক প্ৰত্যেক ঘৰে আপোনালোকৰ ঘৰ হৈছে এটা দুটা তিনিটাকে ঘৰ পাইছে কিন্তু আমি কিহৰ কাৰণে ঘৰ নাপাওঁ আমাৰ থাকিবলৈ সুবিধা কিহৰ কাৰণে নাপাওঁ আমাক এটা কথা কয় মাটি বাৰী কিবা বোলে অলপ প্ৰব্লেম আছে কিন্তু এই অসুবিধাটো মাটি বাৰীৰ অসুবিধাটো কাগজ কলমে নাই আপোনাৰ মুখে মুখেহে আমাৰ অসুবিধাটো গতিকে
সন্মানীয় আমাৰ প্ৰাৰ্থী আছে বাইদেউ এটা কথা এই ৰাইজৰ আগত দি যাব লাগিব আপুনি মানিকে দিলে ইনশাআল্লাহ জয় হোৱাৰ পিছত আমাৰ এই সমস্যাটো সমাধান কৰি দিব লাগিব আমাৰ দুখীয়া ৰাইজে ঘৰ পাব লাগিব আপোনালোকে কি পাৰে আপোনালোকে আছে নে আমাৰ হেৰি লগত গতিকে সন্মানীয় ৰাইজ চাওক আমি বহুত আশা কৰি যদিও জয় কৰিছোঁ কিবা পাবৰ কাৰণে দৌৰ কৰা নাই আমাৰ মানুহখিনি অলপ আগুৱাই যাওক আমাৰ মানুহখিনি অলপ সুবিধা পাওক গতিকে আমাৰ মানুহখিনিৰ যি সুবিধা পাইছে মই ভাবোঁ বিজেপি চৰকাৰৰ দিনত কম পোৱা নাই এজন মানুহৰ থাকিবৰ কাৰণে কি লাগে এটা ঘৰ লাগে ঘৰ পাইছে খাবৰ কাৰণে কি লাগে পানী লাগে জল জীৱন আঁচনিৰ জৰিয়তে পানী পাই আছে তাৰপিছত কি লাগে লেট্ৰিন কৰিবৰ কাৰণে এটা পায়খানা লাগে আপোনাৰ পায়খানা পাইছে লেট্ৰিন পাইছে এটা পাইছেনে নাই তাৰপিছত খাবৰ কাৰণে কি লাগে ভাত লাগে আপোনাৰ ভাতো পাইছে আপোনাৰ ৰেচন কাৰ্ড ঘৰে ঘৰে পাইছে আৰু কি দিব চৰকাৰে আৰুতো কাকো কিবা ইনকাম কৰি নিদিয়ে গতিকে আপোনালোকৰ মূল্যৱান ভোট আমি এই পঞ্চায়তত থাকিম আমাৰ ইয়াতে থাকিব লাগিব যাতে আমাৰ সাংসদ মহোদয় আমাৰ হীৰেণ কুমাৰ দাসে ক'ব পাৰে যে আমি আমাৰ এজিপি দলৰ কেণ্ডিডেট